আপুনি চৰকাৰী কৰ্মচাৰী নেকি যদি আপুনি চৰকাৰী কৰ্মচাৰী তেন্তে আপোনাৰ বাবে আছে ভাল খবৰ নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে নিউজ এডিশ্যন আপোনালোকৰ সন্মুখত মাস্মিতা এই মুহূৰ্তত খুবেই ভাল খবৰ লৈ অহা হৈছে সেই খবৰটো হৈছে চৰকাৰী চাকৰিৰ বাবে চৰকাৰী চাকৰিয়াল যদিহে আপুনি তেন্তে আপোনাৰ বাবে এই খবৰটো অতিকৈ গুৰুত্বপূৰ্ণ কিয়নো 1 এপ্ৰিলৰ পৰা চলিত বৰ্ষৰ 1 এপ্ৰিলৰ পৰা এটা খুবেই ভাল খবৰ আছে 1 এপ্ৰিলৰ পৰা কাৰ্যকৰী হ'বলৈ গৈ আছে ইউপিএছৰ সুবিধা যিসকল চৰকাৰী কৰ্মচাৰী সেইসকলৰ বাবে ইউপিএছৰ সুবিধা উপলব্ধ হ'বলৈ গৈ আছে 1 এপ্ৰিল তাৰিখৰ পৰা গতিকে ইউপিএছৰ অধীনত কি সুবিধা লাভ কৰিব চৰকাৰী কৰ্মচাৰীয়ে এই মুহূৰ্তত এই ভাল খবৰটো লৈ আহিছে প্ৰত্যেকগৰাকী চৰকাৰী চাকৰিৰ বাবে এই বিশেষ খবৰটো চৰকাৰী কৰ্মচাৰীলৈ ভাল খবৰ লৈ অহা হৈছে এই মুহূৰ্তত 1 এপ্ৰিলৰ পৰা কাৰ্যকৰী হ'বলৈ গৈ আছে ইউপিএছ পিছে ইউপিএছৰ অধীনত কি সুবিধা লাভ কৰিব চৰকাৰী কৰ্মচাৰীয়ে ইউনিফাইড পেনশ্যন আঁচনিখন পেনশ্যন ফাণ্ড ৰেগুলেটৰী এণ্ড ডেভেলপমেণ্ট অথৰিটিৰ দ্বাৰা পৰিচালিত হয় আৰু এই সন্দৰ্ভত গাইডলাইনো জাৰি কৰিব সংশ্লিষ্ট কৰ্তৃপক্ষই এই আঁচনিখন 2025 বৰ্ষৰ 1 এপ্ৰিল তাৰিখৰ পৰা কাৰ্যকৰী হ'ব আৰু ৰাষ্ট্ৰীয় পেনশ্যন ব্যৱস্থাত থকা সকলো কৰ্মচাৰীয়ে লাভ কৰিব ইউপিএছৰ সুবিধা আমি পুনৰ কৈছোঁ দৰ্শকসকলক যিসকল কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী সেইসকলৰ বাবে ইউনিফাইড পেনশ্যন আঁচনি যাক ইউপিএছ বুলি চমুকৈ কোৱা হয় সেইসকলৰ বাবে ইউপিএছ আৰম্ভ হ'ব ইয়াৰ উদ্দেশ্য হৈছে যে কৰ্মচাৰীসকলক নিশ্চিত পেমেণ্ট আৰু কিছুমান অৱসৰ সুবিধা প্ৰদান কৰা বিত্ত মন্ত্ৰালয়ে 25 জানুৱাৰীত এক অধিসূচনা জাৰি কৰি এই কথাষাৰ ঘোষণা কৰিছিলে ইউনিফাইড পেনশ্যন আঁচনিখন পেনশ্যন ফাণ্ড ৰেগুলেটৰী এণ্ড ডেভেলপমেণ্ট অথৰিটিৰ দ্বাৰা পৰিচালিত হ'ব আৰু এই সন্দৰ্ভত গাইডলাইনো জাৰি কৰিব সংশ্লিষ্ট কৰ্তৃপক্ষই এই আঁচনিখন 2025 বৰ্ষৰ 1 এপ্ৰিল তাৰিখৰ পৰা কাৰ্যকৰী হ'ব ৰাষ্ট্ৰীয় পেনশ্যন ব্যৱস্থাত থকা সকলো কৰ্মচাৰীয়ে ইউপিএছৰ সুবিধা লাভ কৰিব আনহাতে ক'ব লাগিব যে অধিসূচনা অনুসৰি যেতিয়া কোনো কৰ্মচাৰীয়ে চাকৰি কাল সম্পূৰ্ণ কৰাৰ পিছত অৱসৰ লয় বা 25 বছৰৰ চাকৰি কৰাৰ পিছত স্বেচ্ছামূলক অৱসৰ গ্ৰহণ কৰে তেন্তে তেওঁলোকে এই আঁচনিৰ সুবিধা লাভ কৰিব কিন্তু যদি কোনোবাই নিৰ্দিষ্ট চৰ্ত পালন নকৰাকৈ অৱসৰ লয় বা অনুশাসনমূলক দুখত চাকৰিৰ পৰা বৰখাস্ত হয় তেন্তে তেওঁ এই আঁচনিৰ সুবিধা লাভ নকৰিব গতিকে খুবেই এটা ভাল খবৰ 1 এপ্ৰিল তাৰিখৰ পৰা এই বিশেষ ইউপিএছ প্ৰযোজ্য হ'বলৈ গৈ আছে আৰু কৰ্মচাৰীজনে ন্যূনতম 25 বছৰীয়া সেৱা সম্পূৰ্ণ কৰিলেহে এয়া সম্পূৰ্ণ পেমেণ্ট হিচাপে লাভ কৰিব আমি পুনৰ কৈছোঁ দৰ্শকসকলক যিসকল চৰকাৰী কৰ্মচাৰী সেইসকলৰ বাবে এই মুহূৰ্তত এই খবৰ লৈ অহা হৈছে যি কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বাবে ইউনিফাইড পেনশ্যন আঁচনি যাক চমুকৈ ইউপিএছ বুলি কোৱা হয় সেই ইউপিএছ আৰম্ভ হ'বলৈ গৈ আছে ইয়াৰ উদ্দেশ্য হৈছে কৰ্মচাৰীসকলক নিশ্চিত পেমেণ্ট বা কিছুমান অৱসৰ সুবিধা প্ৰদান কৰা আৰু বিত্ত মন্ত্ৰালয়ে 25 জানুৱাৰী তাৰিখে অধিসূচনা জাৰি কৰি ঘোষণা কৰিছিলে আৰু বৰ্তমান এই বিশেষ আইনখন 2025 বৰ্ষৰ 1 এপ্ৰিল তাৰিখৰ পৰা কাৰ্যকৰী হ'বলৈ গৈ আছে গতিকে 2025 বৰ্ষৰ 1 এপ্ৰিলৰ পৰা কাৰ্যকৰী হ'ব এখন আইন ৰাষ্ট্ৰীয় পেনশ্যন ব্যৱস্থাত থকা সকলো কৰ্মচাৰীয়ে ইউপিএছৰ সুবিধা লাভ কৰিব এইখিনিতে ক'ব লাগিব কোন লোকে লাভ কৰিব বা কোন লোকে লাভ নকৰে যদি আমি পুনৰ ক'বলৈ যাওঁ তেন্তে ক'ব লাগিব যে অধিসূচনা অনুসৰি যেতিয়া কোনো কৰ্মচাৰীয়ে চাকৰিকাল সম্পূৰ্ণ কৰাৰ পিছত অৱসৰ লয় বা 25 বছৰ চাকৰি কৰাৰ পিছত স্বেচ্ছামূলক অৱসৰ গ্ৰহণ কৰে তেন্তে তেওঁলোকেহে লাভ কৰিব এই আঁচনিৰ সুবিধা কিন্তু যদি কোনোবাই নিৰ্দিষ্ট চৰ্ত পালন নকৰাকৈ অৱসৰ লয় বা অনুশাসনমূলক দুখত চাকৰিৰ পৰা বৰখাস্ত কৰা হয় তেন্তে সেইসকলে এই আঁচনিৰ সুবিধাৰ পৰা বঞ্চিত হ'ব গতিকে যিসকলে নিয়ম মানি আছে সেইসকলে খুব সুন্দৰভাৱে 1 তাৰিখৰ পৰা লাভ কৰিবলৈ গৈ আছে ইউপিএছ 1 এপ্ৰিল তাৰিখৰ পৰা ইউপিএছৰ সুবিধা লাভ কৰিব সেইসকল চৰকাৰী কৰ্মচাৰীয়ে আপুনিও ভুগিছে নেকি গেছৰ সমস্যাত গেছ আৰু লিভাৰ ৰিলেটেড সকলো সমস্যাৰ একমাত্ৰ সমাধান গেষ্ট্ৰচিটি বডজম এচিডিটি ফেটি লিভাৰ পাইলছকে আদি কৰি ভিন্ন গেছৰ সমস্যাৰ সমাধানৰ বাবে কেৱল আপোনাৰ কাষত গেষ্ট্ৰচিটি ভিজিট কৰক গেষ্ট্ৰচিটি গুৱাহাটী হাতীগাঁও চাৰিআলি যোগাযোগ নম্বৰ 7577999909